পোনপ্ৰথমতে অসমীয়া যুৱ মঞ্চৰ তৰফৰ ফালৰ পৰা আমাৰ শিৱসাগৰ জিলা DSP ছাৰ দীপান্তা ফুকন ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আমগুৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতলোকে যিদৰে অবৈধ চুলাইৰ লগতে বিভিন্ন ধৰণৰ চুৰ হওক ড্ৰাগছৰ ওপৰত হওক ধাৰাসাৰে তেওঁলোকে লাগি আছে গতিকে আমি সঁচাই গৌৰৱান্বিত আমাৰ আমগুৰি থানা অনুকৰ ভাৰপ্ৰাপ্ত এজন বিষয়াক পায় বা আজি DSP ছাৰ দীপান্তা ফুকন ছাৰক পায় গতিকে আমি এটা কথা আৰু পুনৰ তেওঁলোকক অনুৰোধ জনাব বিচাৰিছোঁ যে যুগ যুগ ধৰি চলি আছে এই চুলাই ভাটিসমূহ আৰু যুগ যুগ ধৰি অবৈধ লালিবোৰ আহিয়ে আছে বেহা কৰিয়ে আছে সিদিনা আমি গোলাঘাটৰ কথা আজি পাহৰিব পৰা নাই যেতিয়া প্ৰায় 150-200 ওপৰত মানুহ মৃত্যু মুখলৈ গুচি গৈছিলে বহুত মানুহ পংগু হৈ গুচি গ'ল এই অবৈধ চুলাই খাই বা এই লালুগুৰৰ কাৰণে গতিকে আমি এটাই কথা আমি ৰাইজকো ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ঘৰৰ কিনাৰে কিনাৰে চুলাই ভাটিসমূহ আপোনাৰ গঢ় লৈ উঠিছে গতিকে ৰাইজ সজাগ হ'ব লাগে প্ৰশাসনৰ কাম কৰি আছে বা আজি এক্সাইজ ডিপাৰ্টমেণ্টক ইমানেই গালি পৰা হৈছে আমি স্মাৰক পত্ৰৰ ওপৰত স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ DC মহোদয়ক বা আজি DC মহোদয় হওক ADC মহোদয় হওক বা এক্সাইজ ছুপাৰিণ্টেণ্ডেণ্ট হওক নতুনকৈ ছুপাৰিণ্টেণ্ডেণ্ট জন কৰিছে তেখেতৰ দেখিছোঁ ধাৰাবাহিকভাৱে চুলাইৰ ওপৰত তেওঁলোকে পন্থা হিচাপে কাম কৰি আছে কিন্তু তথাপিও আজিলৈকে বন্ধ হোৱা নাই কাৰণ কেলৈ এইটো কথা এনেকুৱা কথা হৈছে যে ৰাতিপুৱা যদি ভাঙি যায় তেওঁলোকে গধূলিলৈ আকৌ ড্ৰাম চাম কিনি পেলাই লগাই দিয়ে আৰু আকৌ যদি গধূলি তেওঁলোকে বনায় আকৌ ভাঙি দিয়ে আকৌ ৰাতিপুৱালৈ তেওঁলোকে কি কৰে তেওঁলোকে বনাই লয় আৰু তাৰ মাজত কি আছে এতিয়া নতুনকৈ দুটামান আপোনাৰ লালিগুড়ৰ বেপাৰী গ্ৰাস হৈ উঠিছে আপোনাৰ বৰুৱা উপাধিৰ উপৰিও 1,500 বৰুৱা উপাধিৰ উপৰিও এজন এতিয়া দুজন সম্ৰাট এনেকুৱা ডাঙৰ দুজন সম্ৰাট ওলাইছে এজন হৈছে হালুৱাটিং চুতীয়া বস্তিৰ সুব্ৰত এই সুব্ৰত বোলা এজন একদম মহা ধুৰন্ধৰ আৰু তাৰ লগে লগে বৰচিলা হালুৱাটিঙৰ আমাৰ বৰচিলাৰ গোপাল আগৰৱাল আৰু মণিলাল বুলি এই দুজন আৰু এই চুতীয়া বস্তিৰ সুব্ৰত এই তিনিজনে গোটেই এতিয়া আমগুৰি গোটেই সমষ্টিতে তেওঁলোকে বিলাবলৈ ধৰিছে হালুৱাটিঙৰ পৰা আদি কৰি বৰচিলা গেলেকী সকলোতে এই তিনিটা বেপাৰীয়ে কি কৰিছে লালিগুড় আনিছে আনি পেলাই চুলাই ভাটিলৈ ৰূপান্তৰ কৰিছে কৰি পেলাই কি কৰিছে চুলাই ভাটি বৃদ্ধি হোৱাত তেওঁলোকৰ হাত আছে মানে গতিকে এই তিনিজনক আমি দাবী জনাইছোঁ আমাৰ যিজন আমাৰ আমগুৰি আমাৰ OC ছাৰক আমি যিহেতু তেওঁ যিধৰণে কাম কৰি আছে আমগুৰিত সকলো আমি দেখা পাই আছোঁ তেওঁলোকে চাওক আজিলৈকে প্ৰশাসনে এটা CCTV লগাব লাগে বুলি নেদেখিলে আজি টাউন কমিটিয়ে নেদেখিলে চেম্বাৰ অফ কমাৰ্চে নেদেখিলে কিন্তু সেইজন ছাৰৰ নেতৃত্বত ইয়াত CCTV কেমেৰা লাগি গ'ল গতিকে আমি তেখেতক আমি অনুৰোধ জনাইছোঁ বা আজি হালুৱাটিঙৰ OC ছাৰ নতুন তেখেতক আমি অনুৰোধ জনাইছোঁ যে অনতি পলমে এই চুতীয়া বস্তিৰ যিজন হালুৱাটিঙৰ সুব্ৰত গোপাল আৰু মণি এই তিনিজনৰ ওপৰত গৃহীত ব্যৱস্থা ল'ব লাগে তেওঁলোকৰ ওপৰত FIR লঞ্চ কৰি পেলাই গ্ৰেপ্তাৰ কৰিব লাগে আৰু বৰুৱা উপাধি যিজন আছে ইতিমধ্যেতো এইবোৰ থান মান কৰিয়ে দিছে কাৰণ থান মান এইটো কাৰণে আমি দেখিবলৈ পাইছোঁ যে আমাৰ শিৱসাগৰ জিলা প্ৰশাসন যি দীপান্তা ফুকন DSP ছাৰ আৰু আমাৰ আমগুৰি মৃদুল ছাৰ ইতিমধ্যে আমি কৈ গৈছোঁ এই দুজনৰ নেতৃত্বত ধাৰাবাহিকভাৱে চুলাই ভাটি উচ্ছেদ চলিয়ে আছে গতিকে গ্ৰেপ্তাৰ কৰিব লাগে এতিয়া গ্ৰেপ্তাৰ কৰি যেতিয়ালৈকে জেল প্ৰেৰণ নকৰিব তেতিয়ালৈকে কিন্তু একো নহ'ব।